কিন্তু সোৱাদ লোৱাই হেৰিম তহঁতক। আপুনি এগৰাকী মাক হয়। মাকৰ খং উঠিছে, বিস্ফোৰণ হ'ব। চোৱা মণিমালা, পুলিচৰ মানুহ গতিকে একেবাৰে লোকভাৱ কুকুৰাকৈ কৈছোঁ, তোমাৰ ল'ৰা ড্ৰাগছ ৰেকেটত ফচিছে। ড্ৰাগছৰ সৈতে ই হাততে ধৰা পৰিছে। অলকে শইকীয়া যে ড্ৰাগছ মাফিয়া, বৰ্তমান ই সেই গেংটোৰ মানুহ। শইকীয়া অকণমান আগতে এইবিলাক জামিনত মোকলাই লৈ গৈছে। কেতিয়াবা কিবা অঘটন ঘটি যাব পাৰে। সি মোৰ ল'ৰা হোৱাটো এটা ডাঙৰ অঘটন। দেউতাকৰ দৰে এনে এজন সহজ সৰল মানুহক কি দেউতা বুলি মাতে, সেইটো এটা ডাঙৰ অঘটন। যিখন ঘৰত আজিলৈকে অন্যায়ৰ এটা টকা সোমাই পোৱা নাই, তেনে এখন ঘৰত সি জন্ম লোৱাটোৱেই এটা ডাঙৰ অঘটন। আপোনাক মই হাত জোৰ কৰি কেৱল এটা অনুৰোধ কৰিছোঁ, এইবোৰ কথা যেনে তাৰ দেউতাকে গম নাপায়। আপুনি মোক ফোন কৰিলেই হ'ল। তাৰ দেউতাকৰ লগত আপুনি কোনো যোগাযোগ নাৰাখিবলৈ মই আপোনাক অনুৰোধ কৰিছোঁ। চাওক, নাৰাখিবলৈ। কি কৰে তোমাৰ হাজবেণ্ডে? এটা চৰকাৰী অফিচৰ হেড ক্লাৰ্ক, অত্যন্ত সৎ, অত্যন্ত সৰল মানুহ। তেনেকুৱা এজন মানুহৰ কোলাত উঠি ডাঙৰ হোৱা ল'ৰাটোৱে আজি এনে এটা দুষ্কাৰ্যত লিপ্ত হৈছে। কিমান বিশ্বাস কৰিছিলো মানুহজনে ল'ৰা ছোৱালীকেইটা, কিন্তু সিহঁতে সেই বিশ্বাসখিনি ভৰিৰে গছকি মই তেওঁৰ অৰ্ধাংগী। সন্তানৰ কষ্টই, আৰ্থিক কষ্টই তেওঁৰ অংগবোৰক কেনেকৈ খুন্দি খুন্দি খাব ধৰিছে, কিয় মোৰ বাহিৰে আন কোনেও দেখা নাপায়। কলেজত থাকোঁতে ভাবিছিলো তুমি বেছ ডাঙৰ গায়িকা হ'বা। মাজে মাজে মোৰ মানুহজনে মোৰ গান শুনে জানা। হাজাৰ হাজাৰ মানুহে থিয় হৈ মোৰ গান শুনি থকা যেন লাগে, গান শুনি হাত চাপৰি বজোৱা যেনো লাগে। কলেজত থাকোঁতে আকৌ ভাবিছিলো তুমি কোনোবা গ্লেমাৰাছ মানুহৰ লগত, মানে কোনোবা ছুপাৰষ্টাৰৰ লগত বিয়া হ'বা, নহ'লে কোনোবা সাংঘাতিক ধনী মানুহৰ লগত। আজিৰ জটিল মতলববাজ স্বাৰ্থপৰ পৃথিৱীখনত সততা আৰু সৰলতাৰে প্ৰত্যাহ্বান জনাব জনা মানুহজনেই হৈছে মোৰ স্বামী। মোৰ কাৰণে তেওঁতকৈ ডাঙৰ হিৰো এইখন পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে। 2-3 মাহলৈকে আমি একেলগে বহি এষাৰ কথা পাতিবলৈ আমি সময় নাপাওঁ জানা। অথচ গম পাইছোঁ কাৰ মনে কি হৈছে। একেলগে বহি এসাঁজ ভাত খাবলৈ আমি সময় নাপাওঁ, অথচ গম পাইছোঁ কাৰ কিমান ভোক লাগিছে। ইজনে সিজনৰ কষ্টৰ কথাবোৰ আমি নকওঁ, কিন্তু গম পাই যাওঁ কাৰ কিমান ঘাম কৰিছে, কাৰ কেইডাল হাড় ভাগিছে। এইটো কথাবোৰ কৈ আছে আপুনি কওকচোন বাৰু। ভয় লাগিছে, মোৰ ভয় লাগিছে। চবে কৈছে নেকি আমাৰ সপোন, আমাৰ আশা সব থানবান হৈ যাব নেকি? মই লাজ পাম জানা, মই লাজ পাম। মই চব ঠিক কৰি পেলাম নহয়। আপোনাক মই লাজত পৰিবলৈ নিদিও নহয়। বিশ্বাস কৰক, মই আছোতো আপোনাৰ লগতো, মই আছো। তুমি থাকিবা নহয় সদায়। কলেজত থাকোঁ
মোকো যে মাঝে মাঝে শুনাইছিলা সেই কবিতাটি এবাৰ গাই দিবা নেকি আহিবলৈ পাহৰি গৈছো জানা কবিতাটি শুনিলে কি জানিবা এবাৰ হাঁহিব পাৰোৱে যে উশাহ নিশাহ লৈ থকা যন্ত্ৰবোৰত আজি জমা হৈছে হাঁহিবলৈ মই পাহৰিছো ঠিক তোমাৰ যোন বিললৈ যাম বিনিময় কৰিম অকণমান হাঁহি মোক দিব অকণমান হাঁহি মই বোলো সোনকালে পঢ়া শুনাখিনি শেষ কৰ আমি দুইখন ঘৰত তহঁতৰ বিয়াৰ কাৰণে উত্তাল হৈ আছো তাই কি কৈছে তাইনো কি ক'ব তাইতো এটাই কথা মই যাকে পচন্দ কৰি দিওঁ তাই তাকে মালা পিন্ধাব বৰ ভাল ছোৱালী মই আমাৰ ঘৰলৈ আহিলে একেবাৰে লক্ষীমীজনী অহা যেন এটা কথা কি লক্ষ্মীৰ ওচৰত ল'ৰাক বৰকে ফেঁচা হৈ যাবলৈ নিদিব কিয় নহ'লে গোটেই জীৱনটো মোৰ নিচিনাকৈ আহো দিয়ক অতিথি আহিছে বোলে পুতনাৰ এক্ষতি আৰু আপোনাৰ ফুলকনখা আমাৰ এওঁ মাক আৰু বায়ে এজনী পুতনা এজনী ফুলকনা এনেকৈ কৈছে আহো দিয়ক এতিয়াকে হাত ঘূৰাব এইটোতো বৰ ভাল কথা মোৰ ল'ৰাই আপোনাৰ ইমান ডাঙৰ কোম্পানী চলাব কিন্তু এটা শৰ্ত কি চৰ্ত বিয়াৰ পাছত ৰোহন মোৰ ঘৰত থাকিব মোৰ ঘৰত থাকি সকলো কাম কাজ কৰিব হয় মানে দেউতা হেৰি এই মেম এদিন আমাৰ ঘৰলৈ গৈছিলে নহয় এই মানে আমাৰ সেই ঘৰটো বৰ এটা পচন্দ কৰে মোৰ ছোৱালী সেইখন ঘৰত নাই নাই সেইখন ঘৰত কোনো কাৰণতে এডজাষ্ট কৰিব নোৱাৰিব গতিকে তাই বিয়া হৈ নাথাকোঁতে একেবাৰে অসম্ভৱ গতিকে ৰোহন থাকিব লাগিব মোৰ ঘৰত থাকি সিহঁতৰ সংসাৰখন হ'ব ইমানতেই আপোনাৰ শেষ নে আপোনাৰ আৰু কিবা ক'বলগীয়া আছে মই ৰোহনক কৈছো মোৰ জোৱাই হিচাপে তাৰ এটা ষ্টেটাছ ৰক্ষা হোৱাটো মই বিচাৰিম মাজে সময়ে ফোনত কথা পতাটো বেলেগ কথা কিন্তু যি ডাল দৰিদ্ৰ মানুহৰ লগত মিক্স আপ কৰাটো তাৰ ক্ষেত্ৰত শোভা নেপাব গতিকে নেচাৰেলি আপোনালোক আৰু ৰোহনৰ মাজত এটা দূৰত্ব তৈয়াৰ হ'ব আৰু সেই দূৰত্ব আপোনালোকেও মানি লোৱাটো উচিত অন্ততঃ ল'ৰাৰ সুভৱিষ্যতৰ স্বাৰ্থত কত কিমান সহ্য কৰিবলগীয়া হয় চৰিয়াবলৈ উঠা হাতখন নমাই আনিবলগীয়া হয় গালিবোৰ জিভাৰ আগলৈ আহিলেও জিভাখন কোচ খুৱাই ৰাখিবলগীয়া হয় সন্তানৰ ভৱিষ্যতৰ ঠিকা লোৱাবোৰক চুলিত ধৰি টানি টানি ৰাস্তাই ৰাস্তাই চুচৰাই নিবলৈ মন গ'লেও লাজতে হাত ভৰিবোৰ নমাই ৰাখিবলগীয়া কিন্তু তেওঁলোকক কিবা কৰিলে নামত হ'বতো মোৰ ল'ৰাই আপুনি যাব পাৰে যাম মল্লিকা বৰুৱা নিশ্চয় কিন্তু যোৱাৰ আগতে এটা কথা কৈ থৈছে আজি আপোনালোকে মোৰ স্বামীৰ অন্তৰত মোৰ অন্তৰত বৰ বেয়াকৈ আঘাত পোৱালে সেই আঘাতৰ কিন্তু প্ৰত্যুত্তৰ নিদিয়াকৈ মই নাথাকিম ইয়াক ইঞ্জিনিয়াৰ কৰিবলৈ মোৰ মানুহজনে যিমান ঘাম বোৱাইছিল তাতকৈ বহুত বেছি চকু পানী বোৱাব লাগিব আপোনালোকে